নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসমত নহয় বাংলাদেশত গৈ নিৰ্বাচন খেলক কংগ্ৰেছে। থলুৱা মানুহৰ প্ৰতি নহয় বাংলাদেশীৰ প্ৰতি মৰম বেছি কংগ্ৰেছৰ। আজি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত নহয় বাংলাদেশলৈ গৈ নিৰ্বাচন খেলে কংগ্ৰেছে। ৰাভা আছঙৰ নিৰ্বাচনত বিজেপিয়ে জিকিব। অসমত নহয় বাংলাদেশত গৈ নিৰ্বাচন খেলক। ৰাভা আছঙৰ নিৰ্বাচনত বিজেপিয়ে জিকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আমাক কোনো পৰ্যায়ে পৰাজিত কৰিব নোৱাৰে। যোৱা 10 বছৰত ৰাভা আছঙৰ অশান্তি পৰিৱেশ হোৱা নাই বুলি মন্তব্য কৰিছে। কিন্তু কংগ্ৰেছৰ সময়তে ৰাভা আছঙত অশান্তিৰ পৰিৱেশ সূচনা হৈছিল। কংগ্ৰেছৰ দিনত ৰাভা আছঙৰ 24 জন ৰাভা যুৱকৰ মৃত্যু হলহেঁতেন। 24 জন ৰাভা যুৱকৰ মাক দেউতাকৰ ওচৰত গৈ ক্ষমা খোজক কংগ্ৰেছে। কংগ্ৰেছক কেৱল ভোট লাগে, ৰাভা জাতিৰ কথা চিন্তা নকৰে। গোৱালপাৰা জিলাক বিদেশীৰ হাতত গতাই দিব বিচাৰিছে কংগ্ৰেছে। বিজেপি অসমীয়া বঙালী সকলোৰে লগত আছে। ৰাভা জাতিৰ ওপৰত বহুত অত্যাচাৰ কৰিলে কংগ্ৰেছে। পৰৱৰ্তী খবৰটো হৈছে মৃত্যু উপত্যকালৈ পৰিণত হৈছে ম্যানমাৰ। ম্যানমাৰৰ ধ্বংসস্তূপত পৰিণত হৈছে। 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই মৃতকৰ সংখ্যা 1000 জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈ ম্যানমাৰত নিহত হোৱা লোকৰ সংখ্যা 1000ৰো অতিক্ৰম কৰিছে। দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ ভূমিকম্পত 1000ৰো অধিক লোকৰ মৃত্যু। ইয়াৰ উপৰিও ধ্বংসাৱশেষতো অনেক লোক আবদ্ধ হৈ থকা বুলি অনুমান কৰা হৈছে। এতিয়াও উদ্ধাৰকাৰী আহত আৰু নিহতসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। উল্লেখযোগ্য যে 7.7 ৰিক্টাৰ স্কেলত অহা ভূমিকম্পৰ পাছতেই 6.4 ৰিক্টাৰ স্কেলত হোৱা আফটাৰ শ্বকত ম্যানমাৰৰ কেইবাখনো চহৰৰ অট্টালিকা তাজপাতৰ দৰে খহি পৰিছে। দলং খহি পৰিছে, চকুৰ পলকতে ধ্বংসস্তূপত পৰিণত হৈছে, আৰু যাৰ ফলতেই অস্বাভাৱিক হাৰত মানুহৰ মৃত্যু হৈছে। আৰু আজি 1000 জনৰ মৃত্যু হৈছে বুলি আশংকা প্ৰকাশ কৰা হৈছে। 1000ৰো অধিক লোকৰ মৃত্যু হৈছে। থাইলেণ্ডতো এটা অট্টালিকা ভাঙি পৰাৰ ফলতে 117 জনতকৈ অধিক লোক আবদ্ধ হৈ পৰিছে আৰু 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ কি আৰম্ভ হৈছে? প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে। ভূমিকম্পৰ ফলত সঘনাই যি ভূমিকম্প হৈছে, সেই ভূমিকম্পৰ ফলতো ম্যানমাৰৰ বিভিন্ন প্ৰান্ত তাজপাতৰ দৰে ধ্বংস কৰি পেলাইছে। আন এটা ডাঙৰ খবৰ হৈছে মাটিৰ দালালক ৰাজহুৱাকৈ সকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটাকৈ জেলত ভৰাব এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মাটিৰ দালালক উৎপাত চলিছে ৰাজ্যত, আৰু মাটিৰ দালালক ৰাজহুৱাকৈ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, 2 এদিনতে ধৰা হ'ব মাটিৰ দালালক, দালাল মুক্ত কৰা হ'ব অসমক। ডাঙৰ খবৰ, এটাকৈ জেলত ভৰাব মাটিৰ দালালক। এই শেষ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিব তীব্ৰ অভিযান। আন এটা ডাঙৰ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনসভাত আজি এক অঘটন সংঘটিত হৈছে। সভাৰ মাজতেই মূৰ্ছা গৈছে এগৰাকী যুৱতী, আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মহানুভৱতা বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ বাহনেৰে সভাস্থলীৰ পৰা যুৱতীগৰাকীক হস্পিটেললৈ প্ৰেৰণ কৰিছে। নিজৰ গাড়ীৰে হস্পিটেললৈ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি জনাই আছো বিশেষ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত অঘটন। হিমন্ত বিশ্ব শৰ্মাৰ সভাৰ মাজতেই মূৰ্ছা গৈছে এগৰাকী যুৱতী, আৰু তাৰ পিছতেই যি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া অতুলনীয়। নিজৰ বাহনত মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ, মঞ্চৰ পৰাই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাত আজি এক অঘটন। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ৰেচন কাৰ্ড থকা সকলক দাইল, চেনি আৰু
আন সামগ্ৰীৰ প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ পাছতেই এই সামগ্ৰীবোৰ দাইল চেনিৰ লগতে আন কিছুমান সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডত নিৰ্বাচনৰ পাছতেই এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ খবৰ ৰেচন কাৰ্ড টকাসকলে লাভ কৰিব চৰকাৰৰ দাইল চেনি নিমখ চাউলৰ উপৰিও দাইল চেনি নিমখ লাভ কৰিব সুলভ মূল্যৰ দোকানত এই মুহূৰ্তত ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পাছতে লাভ কৰিব এই সামগ্ৰী পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব এই সামগ্ৰী বজাৰতকৈ 25 টকা কম দামত প্ৰতি মাহে লাভ কৰিব দাইল চেনি নিমখ বজাৰতকৈ 10 টকা কম দামত লাভ কৰিব নিমখ এই মুহূৰ্তত ডাঙৰ সকাহ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড থাকিলে এইসমূহ সুবিধা আপুনি লাভ কৰিব মুঠৰ ওপৰত ৰেচন কাৰ্ড থাকিলে নিৰ্বাচনৰ পাছতে আপোনাৰ ৰেচন কাৰ্ডত চাউলৰ উপৰিও দাইল চেনি আৰু নিমখ আপুনি লাভ কৰিব কম দামতেই আৰু এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো ৰাজ্যত গৰমৰ মাজতে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা 5খন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত বতৰে চলাব তাণ্ডৱ লীলা এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ উজনিৰ পৰা নামনিলৈ দুমুহা বৰষুণে তাণ্ডৱ চলোৱাৰ সম্ভাৱনা আছে উজনিৰ 5খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কি ডিব্ৰুগড় কি তিনিচুকীয়া শিৱসাগৰ ধেমাজি চৰাইদেউকে ধৰি আন কেইবাখনো জিলাত আগন্তুক কেইবাদিন ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে কেইবাদিনলৈ ৰাজ্যত উজনিৰ পৰা নামনিলৈ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই নামনি অসমৰো কেইবাখনো জিলাত দুমুহা বৰষুণ দুমুহাই কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে আপুনি কোনখন অঞ্চলত বাস কৰে কোনখন জিলাত আপুনি আছে বা আপোনাৰ অঞ্চলত আপোনাৰ জিলাখনৰ বতৰ কেনেকুৱা আমাৰ কমেন্টৰ জৰিয়তে জনাওক আন এটা খবৰ হৈছে মোদী চৰকাৰে বেংকসমূহক জনসাধাৰণৰ ধন লুটপাট কৰাত আহিলা হিচাপে ব্যৱহাৰ কৰিছে এইদৰে হিমন্ত বিশ্ব শৰ্মা তথা এইখন বিজেপি নেতৃত্বাধীন চৰকাৰখনক ক্ষুদ্ৰ সমালোচনা কৰিছে কংগ্ৰেছে ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএমৰ পৰা ধন উলিওৱাৰ বাবদ পৰিশোধ কৰিবলগীয়া কৰ বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ পাছতে মোদী চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিৰোধী শিবিৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খড়গে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পন্থা অৱলম্বন কৰি নাগৰিকক লুটপাট কৰিবলৈ বেংকক ধন সংগ্ৰহকাৰী এজেণ্টলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰিছে মল্লিকাৰ্জুন খড়গে আলোকপাত কৰে যে 2018 চনৰ পৰা 2024 চনৰ ভিতৰতে ন্যূনতম জমা ৰাখি একাউণ্টত জমা নৰখাৰ বাবে মোদী চৰকাৰে সঞ্চয় আৰু জনধন একাউণ্টৰ পৰাও কমেও 43,500 কোটি টকা সংগ্ৰহ কৰিছে ইয়াৰ উপৰিও প্ৰতি বছৰে 100 পৰা 200 টকা নিষ্ক্ৰিয়তা মাসুল 50 পৰা 100 টকা বেংক ষ্টেটমেন্ট প্ৰদানৰ বাবে মাসুল 20 পৰা 200 টকা SMS বা সতৰ্কবাণীৰ বাবে 1 পৰা 3% ঋণ প্ৰক্ৰিয়াৰ মাসুল বন্ধ কৰাৰ পূৰ্বে জৰিমনা আৰু স্বাক্ষৰ পৰিৱৰ্তনৰ দৰে কেৱাইসি আপডেটৰ চাৰ্জো গ্ৰাহকৰ ওপৰত জাপি দি গ্ৰাহকক লুটপাট কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খড়গে এইদৰে সংগ্ৰহ কৰা ৰাজহ সম্পৰ্কে সংসদক তথ্য প্ৰদান কৰা পৰা বিৰত থকা বুলি অভিযোগ কৰে বিৰোধীয়ে এই বিত্তীয় নীতিসমূহক জনসাধাৰণৰ পৰা বিজেপিৰ ধন দাবী কৰাৰ আহিলা বুলি অভিযোগ কৰে বিৰোধীয়ে শেহতীয়াকৈ আৰবিআইয়ে ঘোষণা কৰা অনুসৰি বেংকসমূহে বাধ্যবাধকতা ক্ষমা কৰিব বাধ্যতামূলক বিনামূলীয়া লেনদেনৰ বাহিৰেও এটিএম উলিওৱাৰ চাৰ্জ 2 টকা বৃদ্ধি কৰিব পাৰে যাৰ ফলত 1 মেৰ পৰা প্ৰতিটো লেনদেনত মাসুল 23 টকালৈ বৃদ্ধি পাব পাৰে উল্লেখযোগ্য যে গ্ৰাহকে বেংকৰ পৰা প্ৰতি মাহে 5টা বিনামূলীয়া এটিএম লেনদেন আৰু আন বেংকৰ পৰাও সীমিত সংখ্যক বিনামূলীয়া লেনদেনৰ লাভ কৰে যেটো মেট্ৰো এলেকাত 3টা আৰু মেট্ৰো নন মেট্ৰো এলেকাত 5টা